নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইনফো জব আছাম চেনেললৈ। আৰু ইনফো জব আছাম চেনেল এটা এডুকেশ্যনেল চেনেল হয়, য'ত আপোনালোকে চাকৰি ৰিলেটেড সকলোবিলাক খবৰ পাই থাকিব। যিকোনো গভৰ্ণমেণ্ট জব, যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হওক বা যিকোনো আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট, লগতে আপোনালোকৰ এডমিট কাৰ্ড, ৰিজাল্ট, প্ৰাইভেট জব, সকলোবিলাক খবৰ ইয়াতে লাভ কৰি থাকিব। আপোনালোকে ইনফো জব আছাম চেনেলটো ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ পৰৱৰ্তী আপোনালোকে জব ৰিলেটেড যিকোনো ভিডিঅ' আপোনালোকে অতি সোনকালে পাই থাকিব। এতিয়া আজি আমি আগবাঢ়িছোঁ SSC CHSL ৰিক্ৰুইটমেণ্ট 2024 যি নতুনকৈ পোষ্ট ওলাইছে, য'ত 3712টা গ্ৰুপ C পোষ্ট বৰ্তমান ওলাইছে। আৰু ইয়াতে মই ৰিড মোৰ কৰি দিছোঁ। এইটো ইনফোজব আছাম চেনেলৰ এটা ৱেবছাইট হয়। আপোনালোকে ইনফোজব আছাম চেনেলত assam24.blogspot.com মাৰিলে আপোনালোকে পাই যাব। এতিয়া ইয়াতে চাওক, দ্য ষ্টাফ চিলেকশ্যন কমিশ্যন SSC এভেইলেবল পোষ্ট আছে আপোনালোকৰ কাৰণে। ক্লাৰ্ক LDC জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, 2 নম্বৰটো ডাটা এণ্ট্ৰি অপাৰেটৰ DO বুলি কওঁ, আৰু 3 নম্বৰটো যিটো পোষ্ট আছে সেইটো আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A পোষ্ট। ঠিক আছে। আৰু ইয়াতে চাব পে স্কেলটো আপোনালোকৰ কি থাকিব। পে স্কেলটো আপোনালোকৰ অৰ্থাৎ যিখিনি দৰমহা হ'ব, আপোনালোকৰ দৰমহাটো গোটেইকেইটাৰ কাৰণে বেলেগ বেলেগে আছে। আৰু LDC জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে পে স্কেলটো আপোনালোকৰ 19,900 পৰা 63,200 টকালৈকে থাকিব। DEO পে'টো যিটো আপোনালোকৰ দৰমহা থাকিব এইটো 25,500 পৰা 81,100 টকালৈকে থাকিব। লেভেল 5ৰ যিখিনি আছে সেইখিনি 29,200 টকাৰ পৰা আৰম্ভ হৈ 92,300 টকালৈকে আপোনালোকে পাব। আৰু DU গ্ৰেড A যিখিনি পে লেভেল আছে 4 যিখিনি আছে সেইখিনি 25,500 পৰা 81,100 টকালৈকে লাভ কৰিব। এতিয়া আগবাঢ়িছোঁ এজ লিমিটৰ ক্ষেত্ৰত। আপোনালোকে এজ লিমিটৰ ক্ষেত্ৰত কি কৰিব, আপোনালোকে এজ লিমিটটো অৰ্থাৎ বয়সৰ যিখিনি সীমা আছে সেইখিনি আপোনালোকৰ চাই ল'ব। যে আপোনালোকে যদি 18 বছৰ তলত হয় তেতিয়াহ'লে নোৱাৰিব, আৰু যদি 27 বছৰৰ ওপৰত হয় তেতিয়াও নোৱাৰিব। তাত কিছুমান কণ্ডিশ্যন আছে। 1/8/2024 মতে হ'ব। 1/8/2024 মতে আপোনালোকৰ বয়সটো কেলকুলেশ্যন কৰিব, আৰু সেইমতে আপোনালোকে চাব পাৰিব নে নোৱাৰে। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি আমি চাওঁ, ঠিক আছে, গোটেইখিনি পোষ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনখিনিয়ে যদি আমি চাওঁ, এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেটজনে 12 পাছটো কৰিবই লাগিব। ঠিক আছে, 12 পাছ আপোনালোকে কৰিব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডাটা এণ্ট্ৰি অপাৰেটৰ যদি তেনেকুৱা আছে সেইখিনি লাগিব, বুজিছে। এপ্লিকেশ্যন ফিজ একচুৱেলি আপোনালোকৰ ইয়াতে আপডেট নহ'লে ইয়াতে 100 ৰুপিজকৈ থাকে। আপোনালোকৰ জেনেৰেলৰ যিখিনি আছে সেইখিনি 100 ৰুপিজকৈ থাকে। অনলাইন পে'মেণ্ট অপশ্যন এভেইলেবল থাকে। আৰু আপোনালোকৰ বাকীখিনি STFCৰ কাৰণে কোনো ধৰণৰ নাথাকে। আৰু নীল যিখিনি ওমেন, যিখিনি লেডিজ হয় বা যিখিনি ছোৱালীৰ কাৰণে ইয়াতে কোনো ধৰণৰ ফিজ নলয় SSC ফালৰ পৰা। এইটো এটা আগৰ পৰাই ৰুল চলি আহি আছে বা তেনেকৈ চলি আছে। এতিয়া আপোনালোকৰ যিটো এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে আপোনালোকে SSC ৰিক্ৰুইটমেণ্ট পৰ্টেলটো আপোনালোকে ভিজিট কৰিব লাগিব। ঠিক আছে। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আৰু যিখিনি প্ৰচেছ সেইখিনি কমপ্লিট কৰিব লাগিব। তাৰপিছতে ফিজ পে'মেণ্ট কৰিব লাগিব, আৰু আপোনালোকে যিটো প্ৰিণ্ট আউট কপি এইটো ওলাই ৰাখিব। এতিয়া ইম্পৰ্টেণ্ট যিটো ডেট আছে, আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটটো আপোনালোকে মনত ৰাখিব। আপোনালোকৰ ষ্টাৰ্ট হৈছে 8 এপ্ৰিলৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে। ইয়াৰে ডেডলাইন হ'ব, অৰ্থাৎ যিখিনিলৈকে লাষ্ট ডেট আছে আপোনালোকৰ এইখিনি আপোনালোকে অনলাইন আবেদন কৰিব লাষ্ট ডেট আছে 7 মে 2024। মে'ৰ 7 তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন কৰি থাকিব পাৰিব। ঠিক আছে। আৰু এক্সামিনেশ্যনটো জুন জুলাই 2024 ভিতৰত আপোনালোকৰ হৈ যাব। অতি সোনকালে SSC পৰ্টেললৈকে আপোনালোকে নিজকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে অনলাইন আবেদনটো কৰি লওক। কাৰণ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিটো ল'বই, লগতে ফ্ৰেণ্ডৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাৰিব, আৰু লাইক এটা কৰি দিব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু কমেণ্ট এটা কৰি জনাব। চেনেলটোলৈ নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। ধন্যবাদ। জয় অসম।